ভাৰতবৰ্ষৰ ভিতৰতে অভিলেখ সৃষ্টি কৰি ধুবুৰী লোকসভাৰ পৰা জয়লাভ কৰিছে চামগুৰি বিধানসভা সমষ্টিৰ 5বাৰৰ বিধায়ক তথা বিৰোধী উপদলপতি ৰকিবুল হুছেইন ডাঙৰীয়া। আমি নিউজ 18ৰ তৰফৰ পৰা আমি আপোনাক কংগ্ৰেচুলেশ্যন জনাইছো। ধন্যবাদ, কৃতজ্ঞতা জনাইছো মই। আপুনি ইমান বিপুল ব্যৱধানত অভিলেখ সংখ্যক ভোটত জয়লাভ কৰিছে, কি ক'ব? এই জয় ৰাইজৰ জয়। ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজে দেখুৱাই দিলে যে তেওঁলোকক দিয়া প্ৰতিশ্ৰুতি, তেওঁলোকক দিয়া কমিটমেণ্ট যদি কোনো লোকে নামানে তে তেওঁলোকে যে সচেতনভাৱে তেওঁক প্ৰত্যাখ্যান কৰিব জানে, সেই কথা কেৱল ধুবুৰীবাসী ৰাইজে অসমৰ মানুহকে জনোৱা নাই, ভাৰতবৰ্ষৰ মানুহক জনালে যে আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমাৰ মান সন্মান মৰ্যাদাত যদি কোনোবাই হানি কৰে তেতিয়াহ'লে আমি সেই লোকক আমি এনেদৰে সিদ্ধান্তৰে আঁতৰাই দিবলৈ পাৰোঁ। হয়, এইবাৰ আপুনি যেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিছিলে, মই ধৰি লৈছোঁ তেতিয়াৰ পৰাই আপুনি গ্ৰীণ ছিগনেল পাইছিল যে ধুবুৰীত লোকসভাত নিৰ্বাচন খেলিব। ইমান কম দিনৰ ভিতৰত আপুনি ৰাইজৰ মন কেনেকৈ মুহিব পাৰিলে? কম দিন নহয়, মই আজি আপোনাৰ প্ৰায় 5টা টাৰ্ম মোক বিধানসভা নিৰ্বাচিত কৰিছে চামগুৰি সমষ্টিৰ ৰাইজে। মই মন্ত্ৰী হৈছিলোঁ, মন্ত্ৰী হোৱাৰ সময়তো ইয়াত মই ইনচাৰ্জ আছিলোঁ, বিভিন্ন কাম কাজ কৰিছোঁ, উন্নয়নমূলক কাম কাজ কৰিছোঁ, চাকৰি বাকৰিৰ সময়ত ৰাইজক সহায় কৰিছোঁ, বিভিন্ন ক্ষেত্ৰত ৰাইজৰ লগত সম্বন্ধ আছিল আৰু তাৰে আজি ফল বুটলিবলৈ আজি সক্ষম হৈছিলোঁ। বহুতে মোক উপলুঙা কৰিলে, ঠাট্টা মস্কৰা কৰিলে, ৰাৰ প্ৰত্যুত্তৰ ৰাইজে দেখিলে যে মই কাৰো সমালোচনা নকৰি, কাকো বেয়াকৈ নকৈ পজিটিভলি যোগাত্মকভাৱে আমি পলিটিক্স কৰিলোঁ। সেই ৰাজনীতি কৰাৰ ফলশ্ৰুতিত ৰাইজে গ্ৰহণ কৰিলে, ভদ্ৰতা নম্ৰতা ৰাইজে গ্ৰহণ কৰিছে। ধুবুৰীবাসী ৰাইজে সেই কথাবিলাক আঁকোৱালি ল'লে, আমাৰ কথাবিলাক, আৰু যিসকলে আমাক বিভিন্ন ধৰণেৰে বেয়া কথা ক'লে, যিবিলাক কথা বতৰাবিলাক ৰাইজে শুনিব নিবিচাৰে, সেই কথাবিলাক ৰাইজে প্ৰত্যাখ্যান কৰিলে আৰু ৰাইজে আমাক নিজৰ ল'ৰা হিচাপে, নিজৰ ককাই ভাই হিচাপে আঁকোৱালি লৈ আমাক কাম কৰাৰ সুযোগ দিছে। কিন্তু হাতৰ ছবিতে বিধানসভালৈ নিৰ্বাচিত হোৱা কেইবাজনো নেতাই আপোনাক কিন্তু মুকলিকে বিৰোধিতা কৰিছিলে, কিন্তু তাৰপিছতো আপোনাৰ ভোট খহাব নোৱাৰিলে। এই কথাবিলাক মই আপোনালোকক নকওঁ, উপযুক্ত মঞ্চত এইবিলাক কথা কৈ আমি নিশ্চয়কৈ বিচাৰ কৰিম। আপুনি যিহেতু এতিয়ালৈকে 8 লাখ ভোটত লিড লৈ আছে আৰু লিড বাঢ়িব বুলি কৈছে, তো আপুনি লোকসভাৰ মজিয়াত এই ধুবুৰীৰ যিবিলাক সমস্যা আছে কেনেধৰণে উত্থাপন কৰিব? আপুনি সমস্যাবিলাক থোৰতে কোৱাটো অসুবিধা। ইয়াত 26 লাখ 27 লাখ মানুহ, 50 লাখ আজি পপুলেশ্যন, বেলেগ বেলেগ সমষ্টিবিলাকত 12 লাখ 13 লাখ মানুহ। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জৰিয়তে ইলেকশ্যন কমিশ্যনেৰে যিটো অন্যায় কৰিলে ডিলিমিটেশ্যন কৰি, আজি 5 কোটি টকা ইয়াৰ MP উপাৰ্জনো পাব উন্নয়নৰ কাৰণে, আৰু 12 লাখ 14 লাখ মানুহ থকা এটা লোকসভা সমষ্টিটো 5 কোটি টকা পাব। গতিকে এইটো ঘোৰ অন্যায় হৈছে। এই অন্যায়ৰ বিৰুদ্ধে আমি সুস্থাৰ হ'ব লাগিব, এই কথাবিলাক উপযুক্ত প্লেটফৰ্মত ক'ব লাগিব আৰু ৰাইজৰ সমিল মিলেৰে আজি সমস্যা বুলি ক'লে ইয়াৰ 11টা আপোনাৰ বিধানসভা সমষ্টিৰ বিভিন্ন ধৰণৰ সমস্যা আছে। আজি মানকাছাৰ সমষ্টিৰ সমস্যাৰ লগত আজি গৌৰীপুৰৰ সমস্যা নিমিলে, আজি গৌৰীপুৰৰ সমস্যাৰ লগত চেঙাৰ সমস্যা নিমিলে, বিলাচীপাৰাৰ সমস্যাৰ লগত বিচিংজোৰৰ সমস্যা নিমিলে। গতিকে সকলোবিলাক আমি আলোচনা কৰি আপোনালোকৰ জৰিয়তে ৰাইজকো জনাম আৰু ৰাইজৰ লগত কথা পাতি আমি এইবিলাক নিৰাকৰণৰ কাৰণে আন্তৰিকতাৰে চেষ্টা কৰিম। মই শেষত সুধিছোঁ, আজি গৌৰৱ গগৈ ডাঙৰীয়া জয়লাভ কৰিলে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জয়লাভ কৰিলে, হাফিজ চাহাবেও এতিয়া টাপ ফাইট দি আছে, আপুনি জয়লাভ কৰিলে, কি ক'ব? এই ক্ষেত্ৰত আপোনালোকে দেখিছে গৌৰৱ গগৈৰ জয় আজি আপোনাৰ মানুহ জনতাৰ জয়। জনতা আজি ওলাই আহি গৌৰৱ গগৈ ডাঙৰীয়াক জিকালে। গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰচাৰৰ সময়ত আমাৰ তৰুণ গগৈ ডাঙৰীয়া তেওঁৰ পৰিয়ালক যিদৰে তুচ্ছ তাচ্ছিল্য কৰিলে তাৰ জবাব উজনি অসমৰ ৰাইজে দিলে। গতিকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিজয়ী হৈছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ বিজয়ে আজি আমাৰ অসমৰ গোটেই প্ৰতিচ্ছবি আমাৰ সলনি কৰিব। আজি আপোনালোকে দেখিছে যে এই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া জিকিলে, আমাৰ প্ৰায় হাফিজ হছিৰ চৌধুৰী ডাঙৰীয়াও জিকা অৱস্থা। গতিকে আপোনালোকে চাব, এই 2026ত যে কংগ্ৰেছৰ দলৰ নেতৃত্বত বিৰোধী ঐক্যমঞ্চই চৰকাৰ কৰিব, সেই কথাটো খাটাং হৈছে। ৰাইজৰ মুখত সঁচা হাঁহি আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। ধন্যবাদ। এইখিনি সময় দিয়াৰ বাবে আমি ধন্যবাদ জনাইছোঁ। এয়া আছিলে ধুবুৰীৰ পৰা বিজয়ী হোৱা কংগ্ৰেছৰ ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া, আৰু তেখেতে এনেধৰণে সমদল কৰি তেখেত গৈ আছে আৰু তেখেতে লোকসভাৰ মজিয়াত বহুখিনি যি সমস্যা আছে, মানকাছাৰৰ সমস্যা বা ধুবুৰী সমস্যা, এই সমস্যাবিলাক তেখেতে উত্থাপন কৰিব। আৰু এই মুহূৰ্তত গৌৰৱ গগৈ বা প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন বা হাফিজ হছিৰ আহমেদ চৌধুৰী যিধৰণে যুঁজ দি আছে, তেনে ক্ষেত্ৰত তেখেতে কৈছে যে অহা 2026 চনত কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ হ'ব। গতিকে এই মুহূৰ্তত ধুবুৰীৰ পৰা কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে মই লাইভৰ জৰিয়তে সবিশেষ জনালোঁ। ধন্যবাদ।